নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ যোৱা কিছুদিনৰ পৰা এটা বিষয় বহু চৰ্চাত আছে সেইবাবে এটো ভিডিওত আমি সেই বিষয়টোৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰিছো আপোনালোকে থাম্বনেলত দেখাই পাইছে অসমৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ বদলীকৰণ অৰ্থাৎ ট্ৰান্সফাৰ এক্ট 2020 ইতিমধ্যে বলবৎ কৰা হৈছে আৰু তাৰ ওপৰতে আজিৰ এটো ভিডিওত আমি আলোচনা কৰিম গতিকে যিসকল অসমৰ শিক্ষক কৰ্মচাৰী আছে তেওঁলোকক এটো ভিডিও চোৱা জৰুৰী তাৰোপৰি যিসকলে নতুনকৈ শিক্ষকতা কৰিবলৈ আগবাঢ়িছে হেয়া লাগিলে প্ৰাইমাৰী সেকশনতে হওক বা হাই স্কুলতে হওক তেওঁলোকৰ বাবেও এটো ভিডিও অতিকৈ জৰুৰী হ'ব কাৰণ আপোনালোকে এই আইনখনৰ বিষয়ে জনাটো প্ৰয়োজনীয় কি আছে এই আইনত কেনে ধৰণৰ নিয়মাৱলী আছে সকলোখিনি আমি আলোচনা কৰিবলৈ যত্ন কৰিম ভিডিওটো শেষলৈকে চাব আৰু আজি যদি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে ভিডিওটো লাইক কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ভিডিও সিলেক্ট কৰিব বুলি আশা ৰাখি ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো এইখন হৈছে দ্য আসাম গেজেট এক্সট্ৰাঅৰ্ডিনাৰী এখন প্ৰকাশ কৰা হৈছে যোৱা 26 মে 2020 তাৰিখে আৰু ইয়াতে আমি দেখা পাইছো 22 মে এখন নটিফিকেশন যোগে অসমৰ ৰাজ্যপালে প্ৰকাশ কৰিছে এই জাননীখন এই ৰাজপত্ৰিত জাননীখনত আমি দেখা পাইছো The Assam Elementary and Secondary School Teachers Regulation of Posting and Transfer Act 2020 So এই বিষয়ে আমি আলোচনা কৰিম এটো ভিডিওত সো আমি পনে 3 নম্বৰ পইণ্টলৈ আগবাৰো 3 নম্বৰ পইণ্টত আছে norms for posting of teachers 1 নম্বৰত কি লিখিছে All teachers of elementary school shall be posted by the appointing authority strictly in accordance with the provisions contained in the Right of Children to Free and Compulsory Education Act অর্থাৎ RTE Act 2009 read with the rules framed thereunder and norms fixed by the government from time to time in compliance with the provisions of the said act প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক নিয়োগ কৰোতে শিক্ষাৰ অধিকাৰ আইনৰ সকলোখিনি ৰুল মানি চলা হ'ব হেতু 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট The teacher of secondary school shall be posted by the appointing authority in accordance with the relevant service rules in force and norms fixed by the government from time to time in compliance with the provisions of the said rules ইয়াতো এটা কথাই কোৱা হৈছে অসমৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলক নিয়োগ কৰাৰ ক্ষেত্ৰতো appointing authority চৰকাৰী নিয়মাৱলীখিনি মানি চলিব লাগিব 3 নম্বৰত লিখিছে the place of posting of teacher under subsection 1 and 2 above shall be in accordance with the PTR norms as laid down under section 4 of this act তলত section 4 আছে তাতে আমি এই বিষয়ে আৰু ভালদৰে জানিম ইয়াতে PTR ৰ কথা কোৱা হৈছে অৰ্থাৎ pupil teacher ratio ৰ কথা কোৱা হৈছে শিক্ষক ছাত্ৰ অনুপাত হেয়া মনত ৰাখিব লাগিব শিক্ষক নিয়োগ কৰাৰ ক্ষেত্ৰত 4 নম্বৰ পইণ্টটো ইম্পৰ্টেন্ট পইণ্ট আৰু সেই কথাটো ইয়াতে উল্লেখ কৰিছে 4 নম্বৰ পইণ্টত দুটা সাবসেকশন আছে এ নম্বৰত কি লিখিছে অলপ অস্পষ্ট লেখাখিনি মই ভালদৰে পঢ়ি শুনাইছো For elementary schools PTR has to be calculated in accordance with the provisions contained in section 19 and 25 read with the schedule of Right to Children to Free and Compulsory Education Act 2009 and Rule 21 of the Assam Right to Children to Free and Compulsory Education Rules 2011 while calculating the number of available teachers in a school all the teachers or tutors working in the school irrespective of category including teacher provided by the Samagra Shiksha Abhiyan and contractual teacher fixed pay teacher and any other category teachers appointed by the government but excluding any irregular or illegal teacher are to be taken into consideration important কথা এই কথাখিনিত কি কোৱা হৈছে প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত pupil teacher ratio ফলো কৰিব লাগিব বৰ্তমান অসমৰ প্ৰাইমাৰী বিদ্যালয়সমূহত PTR 30:1 LP ৰ বাবে আৰু 35:1 UP ৰ বাবে পৰৱৰ্তী সময়ত হালখলনি হ'ব পাৰে সেইবাবে হেতু কথা ইয়াতে হিমান ডিটেইলছত উল্লেখ কৰা নাই মুঠতে এটো কথা লিখিছে টিচাৰ হিচাপত সকলো টিচাৰকে ধৰা হ'ব হেয়া ৰেগুলাৰ টিচাৰো হ'ব পাৰে হেয়া সমগ্ৰ শিক্ষা অভিযানৰ টিচাৰ কন্ট্ৰাকচুৱেল টিচাৰ ফিক্সড পে টিচাৰ বা যিকোনো ধৰণৰ টিচাৰ হ'ব পাৰে চৰকাৰে নিয়োগ কৰা কিন্তু ইলিগেল টিচাৰ বা ইৰেগুলাৰ টিচাৰ ইয়াত কাউন্ট নহব এটা বি নম্বৰ পইণ্টটো চাইছো For secondary school there shall be one teacher or tutor against 40 pupils মাধ্যমিক বিদ্যালয়সমূহত 40 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষক থাকিব in case of secondary schools all the subject available in the school
has to be taken into consideration and one teacher can be assigned against minimum 10 pupils for that particular subject. ইয়াতো একে ধৰণৰ কথাই অসম চৰকাৰে নিয়োগ কৰা স্থায়ী বা কন্ট্ৰাকচুৱেল সকলো শিক্ষককে হিচাপত ধৰা হ'ব আৰু সেই মৰ্মে পোষ্টিং সমূহ লোৱা হ'ব 5 নম্বৰ পইণ্টটো আমি চাম competent authority for recommending transfer of teacher as per PTR norms so এক ধৰণৰ কৰ্তৃপক্ষ থাকিব সেই কৰ্তৃপক্ষই স্থানান্তৰ বা বদলীকৰণ বা ট্ৰান্সফাৰৰ বাবে ৰিকমেন্ডেশন পঠিয়াব এক নম্বৰত কি লিখিছে the state level committee as mentioned below shall be the competent authority for recommending inter-district transfer of teachers of elementary schools in accordance with the act ইয়াতে competent authority কোন থাকিব এক নম্বৰত মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান আসাম দুই নম্বৰত ডাইৰেক্টৰ এলিমেন্টাৰী এডুকেশ্যন আসাম এটো ষ্টেট লেভেল কমিটিত থাকিব তেওঁলোক আৰু এলপি সেকশনৰ কথা ইয়াতে কোৱা হৈছে ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সফাৰৰ ক্ষেত্ৰত অৰ্থাৎ এখন জিলাৰ পৰা অন্য এখন জিলালৈ যেতিয়া যাব বিচাৰিব তেতিয়া মাধ্যমিক বিদ্যালয়সমূহৰ ক্ষেত্ৰত কম্পিটেন্ট অথৰিটিত থাকিব মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান আৰু ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যন আসাম আৰু 3 নম্বৰ পইণ্টত লিখিছে ওপৰৰ 1 আৰু 2 নম্বৰৰ যি ষ্টেট লেভেলৰ কমিটি থাকিব তেওঁলোকে যিকোনো ট্ৰান্সফাৰৰ ৰিকমেন্ডেশন যিকোনো কাৰণতে নাকচ কৰিব পাৰে তেওঁলোকৰ ওচৰত এই ক্ষমতাও ন্যস্ত কৰা হৈছে এলিমেন্টাৰী বা সেকেন্ডাৰী বিভাগৰ যিগৰাকী সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী থাকিব তেখেতে ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সফাৰৰ বাবে এপ্ৰুভেল দিব পাৰিব আৰু এই এপ্ৰুভেলৰ বাবে তেখেতে ষ্টেট লেভেল কমিটিৰ ৰিকমেন্ডেশন ফলো কৰিব কিন্তু তেখেতে এটা কথা মনত ৰাখিব লাগিব তেখেতে ট্ৰান্সফাৰৰ অৰ্ডাৰ দিয়াৰ আগতে এটা কথা মন কৰিব লাগিব যাতে কোনো টিচাৰে লো পিটিআৰ স্কুলৰ পৰা হাই পিটিআৰ স্কুললৈ না যায় আৰু সেই কথাখিনি তলত সেকশন 9ত ভালদৰে উল্লেখ কৰা আছে 5 নম্বৰ পইণ্টটো অতি দৰকাৰী ইয়াতে ডিস্ট্ৰিক্ট লেভেল কমিটিৰ কথা উল্লেখ কৰিছে যি ডিস্ট্ৰিক্ট লেভেল কমিটি ঊৰ্ধ্বতম কৰ্তৃপক্ষ হ'ব জিলাৰ ভিতৰৰ ট্ৰান্সফাৰ সমূহ কৰাৰ ক্ষেত্ৰত সো এক নম্বৰতে থাকিব এডিশনাল ডেপুটি কমিশনাৰ তেখেত হ'ব চেয়াৰম্যান বি নম্বৰত ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ অৰ্থাৎ ডিও বা ইনস্পেক্টৰ অফ স্কুল আইএস তেখেত হ'ব মেম্বাৰ সেক্ৰেটাৰী আৰু সি নম্বৰত আছে অল ডেপুটি ইনস্পেক্টৰ অফ স্কুলছ আৰু তেখেত সকল হ'ব মেম্বাৰ্স আৰু ডি নম্বৰত দা কনসাৰ্ন ব্লক এডুকেশ্যন অফিচাৰ নিৰ্দিষ্ট ব্লকৰ বিও গৰাকী তেখেত হ'ব মেম্বাৰ 6 নম্বৰ পইণ্টত কি উল্লেখ কৰিছে ডিস্ট্ৰিক্ট লেভেল কমিটিৰ ৰিকমেন্ডেশন অনুসৰি এপইন্টিং অথৰিটিয়ে ইন্টাৰ স্কুল ট্ৰান্সফাৰ এলাও কৰিব কিন্তু তেখেত সকলেও পিটিআৰৰ কথাটো মনত ৰাখিব লাগিব যাতে কোনো লো পিটিআৰ স্কুলৰ পৰা হাই পিটিআৰ স্কুললৈ টিচাৰ ট্ৰান্সফাৰ হ'ব নোৱাৰে অৰ্থাৎ যত শিক্ষকৰ প্ৰয়োজন আছে তাৰ পৰা শিক্ষক অন্য এখন বিদ্যালয়লৈ যাব নোৱাৰে হেতু কথা যাতে মনত ৰাখে 6 নম্বৰ পইণ্টটো সৰকাৰ আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষই তলত দিয়া নৰ্মসমূহ ফলো কৰিব লাগিব ইন্টাৰ স্কুল ট্ৰান্সফাৰৰ বাবে ইয়া কেৱল জিলাৰ ক্ষেত্ৰত যেতিয়া বিদ্যালয় সলনি কৰা হয় তেতিয়া এইখিনি কথা মন কৰিব লাগিব এ নম্বৰত কি লিখিছে এখন জিলাৰ যিকোনো এখন প্ৰাইমাৰী স্কুলৰ পৰা অন্য এখন প্ৰাইমাৰী স্কুললৈ শিক্ষক এজন বদলি হ'ব পাৰিব কিন্তু ৰাইট টু এডুকেশ্যনৰ সেকশন 19 আৰু 25 আৰু অসম চৰকাৰৰ ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন এক্ট ৰুল নম্বৰ 21 ফলো কৰিব লাগিব মই আমাৰ এইটো ভিডিঅ'ত আৰটি 2009 আৰু অসম চৰকাৰৰ 2011 চনৰ ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যনৰ পিডিএফ ফাইল দুটা সংলগ্ন কৰি দিছো সেই দুটা চাই ল'ব এই গুটেখিনি পইণ্টতে পিপল টিচাৰ ৰেশিওৰ কথাই উল্লেখ কৰা আছে গতিকে ট্ৰান্সফাৰৰ ক্ষেত্ৰত পিটিআৰ অতিকৈ গুৰুত্বপূৰ্ণ কথা হ'ব পিটিআৰ অগ্ৰাহ্য কৰি ফলো নকৰাকৈ কোনেও ট্ৰান্সফাৰ হ'ব নোৱাৰিব বি নম্বৰ পইণ্টত কি লিখিছে সেকেন্ডাৰী স্কুলৰ ক্ষেত্ৰতো এগৰাকী শিক্ষক অন্য এখন মাধ্যমিক বিদ্যালয়লৈ খালসলনি হ'ব পাৰিব জিলাৰ ভিতৰতে কিন্তু সাবজেক্ট ওয়াইজ ৰিক্ৰুটমেন্ট ফলো কৰিব লাগিব এটা যি সাবজেক্টৰ টিচাৰ এখন বিদ্যালয়ৰ পৰা অন্য এখন বিদ্যালয়লৈ যাব সেই বিদ্যালয়টো সেই সাবজেক্টৰ টিচাৰৰ প্ৰয়োজন থাকিব লাগিব তেতিয়াহে যাব পাৰিব সি নম্বৰত ট্ৰান্সফাৰৰ এপ্লিকেশন প্ৰাইমাৰী হলে ডিঅৰ জৰিয়তে আৰু মাধ্যমিক হলে ইনস্পেক্টৰ অফ স্কুলছৰ জৰিয়তে ডিস্ট্ৰিক্ট লেভেল কমিটিলৈ পঠিয়াব লাগিব ডি নম্বৰত পিটিআৰৰ কথা আকৌ এবাৰ উল্লেখ কৰা আছে পিটিআৰ ফলো কৰিবই লাগিব ই নম্বৰত লিখিছে সকলোবোৰ ট্ৰান্সফাৰ সামাৰ ভেকেশনৰ সময়তে কৰা হ'ব যাতে কোনো ধৰণৰ একাডেমিক লছ নহয় এফ নম্বৰত লিখিছে
ডিঅ আৰু ইনস্পেক্টৰ অফ স্কুল সকলে ডিস্ট্ৰিক্ট লেভেল কমিটিৰ হৈতে ট্ৰান্সফাৰৰ কামসমূহ সামাৰ ভেকেশনতে কৰিব তেওঁলোকে স্ট্ৰিক্টলি পিটিআৰ নৰ্মছ ফলো কৰিব লাগিব জি নম্বৰত লিখিছে যদি হে একেলগে দুখন ট্ৰান্সফাৰ ৰিকুৱেষ্ট পৰে বা এপ্লিকেশন পৰে তেনেহলে তেনে ক্ষেত্ৰত যদি এগৰাকী বিশেষভাৱে সক্ষম শিক্ষক থাকে তেখেতক প্ৰথম প্ৰিফাৰেন্স দিয়া হ'ব আৰু তেনে নহলে ইন্টাৰ সি সিনিয়ৰিটি বেচিছ হোৱা হ'ব তলৰ পিনে উল্লেখ কৰিছে যদি হে দুয়োগৰাকী শিক্ষকে বিশেষভাৱে সক্ষম হয় কিন্তু এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা হয় তেনেহলে মহিলা গৰাকীয়ে ফাৰ্ষ্ট প্ৰিফাৰেন্স পাব আনহাতে যদি হে দুয়োগৰাকী পুৰুষ বা দুয়োগৰাকী মহিলা হয় তেনেহলে পাৰ্চেন্টেজ অফ ডিসেবিলিটি চাই নিৰ্ণয় কৰা হ'ব যে কোনে প্ৰথমে ট্ৰান্সফাৰ লাভ কৰিব এতিয়া আমি তলৰ পিনে ৰুল কেইটামান চাম ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সফাৰৰ নৰ্মছ কিছুমান এ নম্বৰত ইম্পৰ্টেন্ট পইণ্ট লিখিছে এগৰাকী শিক্ষকে অতি কমে 10 বছৰ চাকৰি কৰাৰ পিছতহে নিজৰ গৃহ জিলালৈ বা ওচৰৰ কোনো জিলালৈ ট্ৰান্সফাৰ কৰাৰ বাবে আবেদন জনাব পাৰিব তাৰ পিছত বি নম্বৰত বিশেষভাৱে সক্ষম শিক্ষকে চাকৰিৰ 2 বছৰৰ পিছতহে ট্ৰান্সফাৰৰ বাবে এপ্লাই কৰিব পাৰিব সি নম্বৰত ট্ৰান্সফাৰৰ আবেদনসমূহ ষ্টেট লেভেল কমিটিলৈ পঠিয়াব লাগিব ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ জৰিয়তে বা ইনস্পেক্টৰ অফ স্কুলছৰ জৰিয়তে এপ্লিকেশন পোৱাৰ পিছত ষ্টেট লেভেল কমিটিয়ে সকলোখিনি চালিজাৰি চাব পিটিআৰৰ কথাখিনি তেওঁলোকে ভালদৰে লক্ষ্য কৰিব ইয়াতো সেইখিনি কথা উল্লেখ কৰিছে সামাৰ ভেকেশনৰ সময়তে ট্ৰান্সফাৰৰ কামখিনি আগবঢ়াবলৈ দিছে এইবাৰ আহিছে মিউচুৱেল ট্ৰান্সফাৰৰ কথা 8 নম্বৰত মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ অসুবিধা নাই যদি হে একে ক্যাটাগৰী টিচাৰ হয় দুখন বেলেগ বেলেগ জিলাৰ মাজত তেওঁলোকেও এপ্লাই কৰিব পাৰিব আৰু যদি হে হাই স্কুলৰ ক্ষেত্ৰত চাবলৈ যোৱা হয় একে একে সাবজেক্ট হ'ব লাগিব মুঠতে একে ষ্টেটাস বিচাৰিছে তেতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ বাবে এপ্লাই কৰিব পাৰিব 9 নম্বৰত এটা ইম্পৰ্টেন্ট পইণ্ট আছে বিশেষ কোনো আৱশ্যকতাৰ কাৰণত বা মহিলা শিক্ষকৰ সেফটি বা সিকিউৰিটিৰ ক্ষেত্ৰত এখন জিলাৰ ডিসি অৰ্থাৎ ডেপুটি কমিশনাৰে উপায়ুক্তয়ে সকলোখিনি তথ্য চালিজাৰি চাই ইমাৰ্জেন্সি গ্ৰাউণ্ডত এগৰাকী মহিলা শিক্ষয়িত্ৰীক ট্ৰান্সফাৰৰ বাবে ৰিকমেন্ড কৰিব পাৰিব আৰু তেনে ক্ষেত্ৰত পিটিআৰ ফলো কৰা নহবও পাৰে যদিও পিটিআৰ অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হৈ টিচাৰৰ সংখ্যা কমও আছে তথাপিও তেনে ক্ষেত্ৰত কিন্তু ট্ৰান্সফাৰৰ ব্যৱস্থা ৰাখিছে এইখিনি কথা ইয়াতে উল্লেখ কৰিছে ডেপুটি কমিশনাৰে অবজাৰ্ভ কৰিব আৰু ৰিকমেন্ড কৰিব ট্ৰান্সফাৰৰ বাবে আৰু তেনে ক্ষেত্ৰত যদি ট্ৰান্সফাৰ হয় তেনেহলে ইমিডিয়েটলি অন্য এগৰাকী শিক্ষকক সেই বিদ্যালয়খনলৈ ট্ৰান্সফাৰ কৰি পঠিয়াব লাগিব 10 নম্বৰত গ্ৰাউণ্ডছ ফৰ সিকিং ট্ৰান্সফাৰ কি ক্ষেত্ৰত ট্ৰান্সফাৰৰ বাবে আবেদন জনাব পাৰিব এ নম্বৰত ফৰ চেঞ্জ অফ ৰেসিডেন্স ডিউ টু মেৰিজ বিবাহৰ বাবে যদি ঘৰ সলনি হৈছে তেনেহলে এপ্লাই কৰিব পাৰিব বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এটু গ্ৰাউণ্ড ধ্যান দিয়া হ'ব বি নম্বৰ ফৰ লুকিং আফটাৰ এল্ডাৰলি এণ্ড এইলিং পেৰেণ্টছ আপোনাৰ বয়স হোৱা পিতৃ মাতৃৰ পৰিচৰ্যা কৰিবৰ বাবে আপুনি ট্ৰান্সফাৰৰ বাবে আবেদন জনাব পাৰিব সি নম্বৰ ফৰ সেফটি এণ্ড সিকিউৰিটি অফ ফিমেল টিচাৰ ইতিমধ্যে সেই বিষয়ে আমি আলোচনা কৰিলোৱে ডি নম্বৰ ফৰ ট্ৰিটমেন্ট অফ দ্য টিচাৰ এণ্ড অৰ দেয়াৰ ডিপেন্ডেন্টছ চিকিৎসাজনিত কাৰণতো ট্ৰান্সফাৰৰ বাবে আবেদন জনাব পাৰিব যদি হে ডাঙৰ কিবা অসুবিধা হৈ থাকে কিবা বেমাৰ হৈ থাকে তেনে ক্ষেত্ৰত ই নম্বৰ ফৰ দ্য ৰিজন এজ মেনশ্যনড ইন সেকশন 7 অফ দিস এক্ট সেকশন 7 ত কি আছিল আমি অলপ আগতে আলোচনা কৰিলো 10 বছৰ চাকৰি কৰাৰ ক্ষেত্ৰত আৰু ডিফাৰেন্টলি এভেল হলে 2 বছৰ চাকৰি কৰাৰ ক্ষেত্ৰত সেই কথাটো ইয়াতে উল্লেখ কৰিছে তেনে ক্ষেত্ৰত আবেদন জনাব পাৰিব আৰু এফ নম্বৰত ফৰ এনি আদাৰ স্পেসিফিক এণ্ড জাস্টিফায়েবল গ্ৰাউণ্ড ইয়াৰ বাহিৰে অন্যান্য যদি কোনো জাস্টিফায়েবল কাৰণ থাকে তেনেহলে আবেদন জনাব পাৰিব 11 নম্বৰ ট্ৰান্সফাৰ নট টু ইফেক্ট সিনিয়ৰিটি এই নিয়ম অনুসৰি বা এই আইন অনুসৰি কোনোবা ট্ৰান্সফাৰ হোৱাৰ পিছতো অৰিজিনাল সিনিয়ৰিটি হেৰাই নাযায় সেই কথাটো ইয়াতে উল্লেখ কৰিছে 12 নম্বৰ ইম্পৰ্টেন্ট ইয়াতে অফেন্সেস এণ্ড পেনাল্টিজ যদি এই আইন কোনোবাই অমান্য কৰে তেনেহলে কি ব্যৱস্থা লোৱা হ'ব উল্লেখ কৰা আছে violation of any of the provisions of this act shall be treated as commission of an offense punishable under this act এই আইন যে ভংগ কৰে তেওঁলোকক আইনমতে শাস্তি প্ৰদান কৰা হ'ব গতিকে সেইখিনিও ধ্যান দিব লাগিব সো থুলমূলকৈ এইখিনিয়ে এখন ৰাজপত্ৰিত জাননী
আৰু অসম চৰকাৰৰ ফালৰ পৰা অফিচিয়েল ৱেবছাইট যোগে এতিয়ালৈকে আপলোড কৰা হোৱা নাই কিন্তু সোশ্যাল মিডিয়া যোগে এইখন জাননী ঘূৰি ফুৰিছে যোৱা 26 মেত প্ৰকাশ পাইছিল এই জাননীখন সো থুলমূলকৈ আলোচনা কৰিবলৈ যত্ন কৰিলো আশা কৰিছো ভিডিওটো ভাল পাইছে ভাল পালে লাইক কমেন্ট এণ্ড শেয়াৰ কৰিব আৰু যদি হে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব এনে ধৰণৰ লেটেষ্ট ইনফৰমেশনৰ বাবে ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ